শুই আছিলো, ফেনখনো চলি আছে। মা ইখন বিচনাত মই এখনত শুওঁ যেনিবা। তাৰপিছতে এই ৱালখন মানে ভাঙি আছে। মই আকৌ প্ৰথমে ভবা নাই নহয় হাতী কোনোদিন এইফালে নাহে। তাৰপিছতে মই বোলো কি কিবা চোৰটো আহিছে নি, চোৰহে বেছি আহে আমাৰ ফালে। তাৰপিছত যেতিয়া বেছিকে ভাঙিব ললে মাক কৈছো অ মা হাতী ওলাইছে। তাৰপৰা আমাৰ মানে এই দৰ্জাখন আকৌ ফুক চুক লগোৱা নহয় দেই। তাৰপৰা পিয়াখন দি থোৱা থাকে। তাৰপৰা মায়ে পিয়াখন মানে গুৰ মাৰি আঁতৰাই পেলাই আমি দৌৰি গৈছো। তাৰপৰা মা মানে দৌৰি পেলাই যাব পৰা নাই। 4বাৰ মা পৰিছে। মাক চোচৰাই নি পেলাই এইডোখৰত একো মাতবোৰ দিয়া নাই, গম পাইছো হাতী আহিছে বুলি। তাৰপৰা সেইডোখৰ পৰা আকৌ আমাৰ ককাহঁতক চিঞৰিছো, চিঞৰি নিছো। মা তাত প্ৰেছাৰত একেবাৰে মুখ চুখ ৰঙা, তেজ ওলাই মা তাত পৰি আছে। আৰু কোনো মানুহে গম নাপায় আমাৰ ইয়াত। মইহে চবকে মানে মাতি আনিছো। তাৰপৰা এইটো চৰকাৰী ঘৰ পাইছিলো 2 বছৰমান হৈছেহে। তাৰপৰা এইখন গোটেইখন ভাঙি দিলে। এতিয়া আমি ক'তনো থাকিম। হাতী এজনে আছিলে, দঁতাল এজন আছিলে, বহুত ডাঙৰ। শুবলৈ ভয় লাগে ন, ঘৰত মায়ে ময়েহে অকল আৰু। আজিতো ঘৰত থাকিব নোৱাৰো। এতিয়া ঘৰো নাই, আমাৰ কাম বনো নাই, তেনেকে অকমানি দোকান এখন আছে, সেইখনকে চলাই যেনে তেনে নিজে চলি থাকো। এতিয়া লাহে লাহে ধান পথাৰত নাইকিয়া হৈ যোৱাৰ কাৰণে এতিয়া হাতীয়ে পাকঘৰ বিচাৰি লৈছে। আজি কেইদিনমানৰ আগতে কলমেৰা গাঁৱত এটা পাকঘৰ ভাঙিলে। তাৰপৰা পাটকটীয়া গাঁৱত পাকঘৰ 2-3টা ভাঙিছে। কালি 3 ঘৰত, আমাৰ ঘৰতো ভাঙিছে পাকঘৰ। তাৰপিছতে এইখিনিতে দিগন্ত গোহাঁই ঘৰতো পাকঘৰ ভাঙিছে। আৰু এখেতসকলৰ ঘৰতো এটাই, যিটো ঘৰ নেকি চৰকাৰেহে দিছিলে, কোঠালি কোঠা। তাতে মাক জীয়েক 2 গৰাকী থাকে। গতিকে তেওঁলোক আজি কেনেদৰে থাকিব সেইটোতো এটা বিচাৰ্য বিষয় হৈ পৰিছে। আৰু চৰকাৰে এতিয়া আমিতো মাজতে শুনিছিলো গোলাঘাট জিলাত বোলে হাতী মানুহৰ সংঘাত একো হোৱাই নাই, হাতীৰ উপদ্ৰৱ হোৱাই নাই। ইয়াতকে আৰু কিমান বেছি উপদ্ৰৱ হলে চৰকাৰ সজাগ হব যে মৰঙী অঞ্চলত হাতীয়ে উপদ্ৰৱ কৰিছে, হাতী উপদ্ৰৱৰ অঞ্চল বুলি চৰকাৰে কেতিয়া ভাবিব, সেই কথাটোহে আচলতে দৰকাৰ হৈ পৰিছে। মাজতে শুনিছিলো যে এখন গজমিত্ৰ আঁচনি গঠন কৰিছে, কিন্তু সেই গজমিত্ৰ আঁচনিখনৰ কাম কি হৈছে? একোৱেইটো হোৱা নাইকিয়া। আমাৰ ঘৰতে কিজানি প্ৰায় 15 বিঘামান মাটি ধান খেতি কৰা হয়, কিন্তু আজি 3 বছৰে আমি ধান খেতি কৰিবকে পৰা নাইকিয়া। যিহেতু এতিয়া যোৱা বছৰ কাৰোবাৰ ঘৰত খেতি কৰিছে, কিন্তু কি দিছে এইটো লাইন দি দিছিলে, জাটকা মেচিন দি পেলাই কৰিছিলে। সেই জাটকা মেচিন দি থৈ দিয়াৰ কাৰণেই কিজানি আকৌ এতিয়া বাৰীয়ে মানুহ বিলাকৰ ঘৰত সোমাবলৈ আহিছে। কালি এতিয়া আমাৰ ঘৰত ঘটনাটো হৈছে এওঁলোকৰ ঘৰত 2টা বজাত, সেই কাষৰ মানুহ ঘৰত হৈছে চাগে 1:30মান বজাত, আমাৰ ঘৰত হৈছে 2:30 বজাত। তাৰ পিছত 3:30মান বজাতহে ফৰেষ্টৰ মানুহ আহি পাইছেহি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।